मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 6.3 এর কোশ্চেন 3 আৰু 4। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 3 ত কৈছে যে চিত্ৰটো হল আমাৰ এইটো AB সমান্তৰাল DE। তোমালোকৰ এই চিহ্নটো কি কয়? সমান্তৰাল বুলি কয়, ঠিক আছে? মানে AB আৰু CD তোমালোকৰ সিধা সিধা আছে, ঠিক আছে? BAC তাৰ মানে BAC এইটো কোণ 35, CDE CDE এই কোণটো কিমান দি আছে 53 লিখি দিছো। তেন্তে DCE এই কোণটো তোমালোকৰ কি ওলাব দিছে, ঠিক আছে? সলিউশনটো চাবা, সলিউশনটো কেনেকৈ লিখিম? প্ৰথমতে যি কেটা দিয়া আছে সেই কেটা লিখি লোৱা। কি দিয়া আছে বা গিভেন লিখিব পৰা। গিভেন কি গিভেন দিয়া আছে, কি গিভেন আছে আমাক? এইটো কোণ 35 আৰু দিয়া আছে CDE কিমান দিয়া আছে 53। ওলাব কি লাগে আমাৰ DCE ইকুয়াল টু হয়। এইটো লিখি দিছো, ঠিক আছে? এতিয়া চাবা কি কৰিম আমি। প্ৰথমতে এইটো ওলাব হলে আমাৰ এই কোণটো ওলাব লাগিব, ঠিক আছে? তাৰ কাৰণে আমাক দিয়া আছে, কি দিয়া আছে? AB সমান্তৰাল DE প্ৰথমতে পাই দিয়া আছে। এনেকুৱা কথা আছে মানে এই কোণটো আৰু এই কোণটো কি হ'ব? সমান হ'ব, কাৰণ AB আৰু CD তোমালোকৰ C নহয়, এইটো E হে। DE তোমালোকৰ কি সমান্তৰাল বুলি দিয়া আছে। তোমালোকে সমান্তৰালৰ উপপাদ্য পাইছা, তাতে কি হয় একান্তৰ কোণবিলাক সমান হয়। তাৰ মানে আমি ক'ব পাৰো এইটো কোণৰ নাম কি হ'ব? DEC এঙ্গেল। যেটো কোণ লিখিব লাগে সেইটো মাজত ৰাখিব লাগে আমাৰ ইকুয়াল টু কাৰ সমান হ'ব? এইটো কোণৰ সমান BA তোমালোকৰ C। কি হ'ব? একান্তৰ আন্তঃকোণ। একান্তৰ আন্তঃকোণ, ঠিক আছে? এতিয়া DEC ইকুয়াল টু BAC কিমান? BAC হল আমাৰ 35 বহাই দিল। এইটো আমাৰ কি ওলাই গল 35 ওলাই গল। এতিয়া আমাৰ কি কৰিব লাগিব? ইয়াক ওলাব লাগিব। কি কৰিম? এইটো ওলাব কাৰণে ত্ৰিভুজ লম। কোনটো ত্ৰিভুজ? DEC লম। DEC ৰ পৰা এইটো কিহৰ চিহ্ন? ত্ৰিভুজৰ চিহ্ন, ঠিক আছে? চাবা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় তোমালোকৰ? ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। মানে এইটো কোণ প্লাস এইটো কোণ প্লাস এইটো কোণ প্লাস কৰিলে কিমান পাম? 180। এইটো কোণৰ নাম কি? তোমালোকৰ CDE। এইটো কোণৰ নাম কি? প্লাস DEC। এইটো কোণৰ নাম DEC। যেটো কোণ লিখিম মাজত ৰাখিম। এতিয়া এইটো কোণৰ নাম কি আমাৰ? দিয়া আছে DCE। তিনিটা প্লাস কৰিলে তোমালোকে 180 পাবা। ত্ৰিভুজৰ তিনিটা কোণৰ মাপ কিমান হয়? 180 তোমালোকে জানা। CDE কিমান দিয়া আছে? 53 বা 53। আৰু DEC আমাক কিমান দিয়া আছে? 35 ডিগ্ৰী হ'ব। প্লাস DCE ইকুয়াল টু 180। এতিয়া চাবা এই দুটা প্লাস কৰিলে কিমান হ'ব? 3 আৰু 5 প্লাস কৰিলে তোমালোকে 8 পাবা। 3 আৰু 5 প্লাস কৰিলে তোমালোকৰ এইটো পাই গলা। এতিয়া DCE ইকুয়াল টু 180। তোমালোকে তলে তলে লিখিবা, মই সাইডত লিখি দিলো। এই 188 টো সোঁফালে গলে কি হ'ব? DCE টো লিখি দিও। DCE ইকুয়াল টু 180 মাইনাসৰ 88 প্লাসৰ আছিল, সোঁফালে গলে মাইনাসৰ। DCE চাবা এইটোৰ পৰা এইটো মাইনাস কৰিম। 180 কি হ'ব? 88। শূন্যৰ পৰা মাইনাস কৰিব নোৱাৰিম। 1 ধাৰ লোৱা 10, 10 ৰ পৰা 8 গলে কি হ'ব? 2 পাবা তোমালোকে। 7 আছে, 7 ৰ পৰা 8 মাইনাস কৰিব নোৱাৰিবা। তেনেহলে 17 ল'ব লাগিব। 17 ৰ পৰা 8 মাইনাস কৰিলে 9, তেনেহলে 92 ডিগ্ৰী। এটো কিমান হল?
92 আমার অঙ্কটো কমপ্লিট হয় ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 4 তোমালোকে চাই কি আছে যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে T বিন্দুত কাটিছে ঠিক আছে যাতে এঙ্গেল PRT কিমান দি আছে 40 আৰু RPT কিমান দি আছে 95 TSQ কিমান দি আছে 75 SQT তোমালোকৰ এইটো কোণ উলাব দিছে ঠিক আছে আমি সমাধানটো কেনেকৈ কৰিম এনেকৈ লিখিম সলিউশনটো লিখিম আমাক দিয়া আছে যিবিলাক সেইবিলাক লিখি লম প্ৰথমতে দিয়া আছে তোমালোকৰ PRT এনেকৈ লিখিব পৰা গিভেন বা দিয়া আছে ইকুয়াল টু 40 ডিগ্ৰী RPT তোমালোকৰ দিয়া আছে 95 ডিগ্ৰী আৰু TSQ ইকুয়াল টু দিয়া আছে তোমালোকৰ 75 এতিয়া উলাব লাগে কি এইটো কোণ কি কোণ SQT এইটো কিমান হ'ব আমাক উলাব দিছে তোমালোকে চাবা প্ৰথমতে এইটো কোণ আমাক উলাব লাগিব ঠিক আছে তাৰ পিছত এইটো কোণ তাৰ পিছত আমি ইয়াক উলিয়াব পাৰিম ঠিক আছে PR আৰু QS যদি সমান্তৰাল দিয়া থাকিল হয় তেনেহলে এক লাইনতে 95 mm লিখি দিলো হয় কিন্তু দিয়া নাই একাৰণে প্ৰথমতে ইয়াক তাৰ পিছতে ইয়াক আমি উলাব পাৰিম চাবা এইটো কোণ কেনেকৈ উলিয়াম আমি ত্ৰিভুজ লম কি ত্ৰিভুজ PRT ত্ৰিভুজ এই ওপৰৰ ত্ৰিভুজটো লম তাৰমানে এই ত্ৰিভুজটো লৈছো PRT এই ত্ৰিভুজটো লৈছো পৰা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি হয় তোমালোকৰ 180 ডিগ্ৰী এইটো কোণৰ নাম কি আছিল PRT প্লাস এইটো কোণৰ নাম কি আছিল RPT প্লাস এইটো কোণৰ নাম কি হ'ব তোমালোকে এই ফলৰ পৰা লিখিব পৰা P মাজতে থাকিব কি T থাকিব তাৰ পিছত R তিনিটা কি হ'ব 180 প্লাস কৰিলে চাবা এই দুটাৰ পৰা আমি কি ক'ব পাৰো ইয়াতে দিয়া আছে তোমালোকৰ 40 PRT 40 দিয়া আছে ইয়াতে প্লাস RPT কিমান দিয়া আছে 95 প্লাস PTR ইকুয়াল টু কি হ'ব 180 এতিয়া PTR ইকুয়াল টু 180 প্লাসত আছে হোফালে গলে কি হ'ব মাইনাসত হ'ব এইটো তোমালোকৰ মাইনাসত হ'ব PTR equal to 180 পৰা 40 মাইনাস কৰা কি হ'ব 140 তাৰ পিছত আকৌ 95 মাইনাস কৰিব লাগিব 10 ৰ পৰা 5 গলে 5 ইয়াতে থাকিল তোমালোকৰ 13 ৰ পৰা 9 গলে কি হ'ব 13 ৰ পৰা 9 গলে তোমালোকে পাবা 5 তেনেহলে হল 55 এইটো কোণ তোমালোকৰ 55 হৈ গল এইটো কোণ চাবা এইটো কোণ আৰু এইটো কোণ কি হৈ আছে বিপৰীত কোণ হৈ আছে বিপৰীত কোণ বিলাক কি হয় সমান হয় লিখি দিম এইটো কোণৰ নাম কি হ'ব QTS ইকুয়াল টু কি হ'ব নামটো লিখি দিলো PTR এক লাইন লিখি দিলো সাইডত কি লিখিবা যে বিপৰীত কোণ ঠিক আছে বিপৰীত কোণ তোমালোকে তলে তলে লিখিবা ঠিক আছে QTS এঙ্গেল QTS ইকুয়াল টু PTR কিমান পাইছো আমি 55 বহাই দিলো তার মানে এইটো কোণ আমাৰ কিমান হল 55 হৈ গল এতিয়া আমাৰ এইটো উলাম যেহেতু ঠাই নাই এই কাৰণে মই গুছাই দিছো তোমালোকে এইখিনি লৈকে লিখি লোৱা চাবা এতিয়া আমি কি লিখিম যে ত্ৰিভুজ কোনটো ত্ৰিভুজ এই তলৰ ত্ৰিভুজটো TSQ ৰ পৰা কি পাবা এইটো কোণৰ নাম কি আছিল QTS অলপ আগতে লিখিছিলো প্লাস এইটো কোণ কি নাম আছে SQT প্লাস এইটো কোণৰ নাম কি তোমালোকৰ TSQ ঠিক আছে এই তিনিটা প্লাস কৰিলে তোমালোকে 180 পাবা QTS অলপ আগতে আমি 55 উলাইছিলো ঠিক আছে
আৰু এইটো আমাৰ ওলাব এস কিউটি আছে আমাক দিয়া এস কিউটি ওলাব লাগে সরি এস কিউটি ওলাব লাগে টি এস কিউ দিয়া আছে টি এস কিউ কিমান দিয়া আছে 75 চাবা এস কিউটি ইকুয়াল টু 18055 প্লাসত আছে হোফালে লৈ গলে তোমালোকে কি পাবা মাইনাসত পাবা এটো প্লাস আছে হোফালে লৈ গলে মাইনাসত পাবা চাবা মই এইটো সাইডত লিখি দিছো এস কিউটি ইকুয়াল টু 180 এর পৰা একবাৰ 55 মাইনাস কৰি চাবা 55 10 এর পৰা 5 গলে 5 ইয়াতে কিমান থাকিল এক লৈছো আমি ইয়াতে 7 এর পৰা 5 গলে 2 1 2 5 তাৰ পৰা আকৌ 75 মাইনাস কৰিব লাগিব 5 এর পৰা 5 গলে 0 12 এর পৰা 7 গলে কি হ'ব 5 তাৰ মানে তোমালোকৰ 50 এটো হ'ব आंसर হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু এইটো চেপ্টাৰৰ যদি আগৰ ভিডিও বিলাক চোৱা নাই তেনেহলে প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লবা